নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে বহুত নমত স্বাগতম জনাইছো মোৰ জ্ঞান বিজ্ঞান চেনেলটিলৈ আশা ৰাখিছো তোমালোক সকলোৱে ভালে আছা আজি আমি এই ভিডিঅ'টিত আলোচনা কৰিম সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ 16 নম্বৰ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ আশা ৰাখিছো তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱা প্ৰশ্নখিনি আৰম্ভ কৰাৰ আগতে তোমালোকক কৈ থওঁ যে পাঠটিৰ সকলোবিলাক প্ৰশ্ন ইয়াত পাবা কিন্তু উলট পালটকৈ দিয়া আছে এতিয়া তোমালোকে দেখিলা স্ক্ৰীনত 2 নম্বৰ প্ৰশ্নটো হৈছে অৰ্থনৈতিক আন্তঃগাঁথনিৰ দুটা উদাহৰণ দিয়া তাৰ উত্তৰ হৈছে যাতায়াত বা পৰিবহণ ব্যৱস্থা যেনে পথ পৰিবহণ ৰেল পৰিবহণ আদি যোগাযোগ ব্যৱস্থা যেনে ডাক তার মোবাইল সেৱা আদি পাঠৰ 1 নম্বৰ প্ৰশ্নটো আছিল আন্তঃগাঁথনি বুলিলে কি বুজা ইয়াৰ উত্তৰ হৈছে আন্তঃগাঁথনি হৈছে এখন দেশৰ আৰ্থ সামাজিক উন্নয়নৰ বুনিয়াদ বা মূল ভেটি কোনো কাৰ্য কৰিবৰ বাবে বুনিয়াদী অৰ্থাৎ প্ৰাথমিক আৰু অত্যন্ত আৱশ্যকীয় সা-সুবিধা যিবিলাকৰ অবিহনে অৰ্থনৈতিক উন্নয়ন সম্ভৱপৰ নহয় তেনেসমূহক বুজা যায় আন্তঃগাঁথনি পাঠটিৰ 12 নম্বৰ প্ৰশ্নটো হৈছে স্বাস্থ্য সেৱাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা আঁচনি দুখনৰ বিষয়ে লিখা ইয়াৰ উত্তৰ হৈছে স্বাস্থ্য সেৱাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা এখন আঁচনি হৈছে তোমালোকে হয়তো সকলোৱে জানা 108 অৰ্থাৎ 108 মৃত্যুঞ্জয় এম্বুলেন্স সেৱা এই আঁচনিৰ জৰিয়তে 108 নম্বৰত বিনামূলীয়া ফোন কৰি আকস্মিক দুৰ্ঘটনা বা মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা লোকসকললৈ বিনামূলীয়া পৰিবহণ সেৱা আৰু প্ৰাথমিক চিকিৎসা সেৱাৰ সুবিধা প্ৰদান কৰা হৈছে আনহাতে 104 নম্বৰত বিনামূলীয়া ফোন সেৱা আঁচনিৰ জৰিয়তে বিনামূলীয়াকৈ ঘৰৰ পৰাই চিকিৎসা বিশেষজ্ঞৰ পৰামৰ্শৰ জৰিয়তে বিভিন্ন ৰোগ নিৰাময়ৰ বাবে প্ৰয়োজনীয় দিহা গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে 4 নম্বৰ প্ৰশ্নটি হৈছে ভাৰতৰ পৰিবহণ ব্যৱস্থাবোৰ কি কি ইয়াৰ উত্তৰ হৈছে ভাৰতৰ পৰিবহণ ব্যৱস্থাবোৰ হৈছে পথ পৰিবহণ ৰেল পৰিবহণ বিমান পৰিবহণ জল পৰিবহণ আৰু পাইপলাইন পৰিবহণ ব্যৱস্থা 3 নম্বৰ প্ৰশ্নটি হৈছে সামাজিক আন্তঃগাঁথনিৰ দুটা উদাহৰণ দিয়া ইয়াৰ উত্তৰ হৈছে দেশ এখনৰ শিক্ষা ব্যৱস্থা স্বাস্থ্য সেৱা ব্যৱস্থা আদি সামাজিক আন্তঃগাঁথনিৰ উদাহৰণ পাঠটিৰ 11 নম্বৰ প্ৰশ্নটো হৈছে সেউজ বিপ্লৱ বুলিলে কি বুজা ইয়াৰ উত্তৰ হৈছে কৃষি খণ্ডৰ উন্নয়ন আৰু অধিক উৎপাদনৰ বাবে অত্যাধুনিক প্ৰযুক্তিৰে চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণৰ জৰিয়তে কৃষি খণ্ডত এক বৈপ্লৱিক পৰিৱৰ্তন আনিব বিচৰা ব্যৱস্থাক সেউজ বিপ্লৱ আখ্যা দিয়া হৈছে 5 নম্বৰ প্ৰশ্নটো হৈছে আটাইতকৈ সস্তীয়া পৰিবহণ ব্যৱস্থা কি এটো হৈছে জল পৰিবহণ ব্যৱস্থা হৈছে আটাইতকৈ সস্তীয়া পৰিবহণ ব্যৱস্থা পাঠটিৰ 10 নম্বৰ প্ৰশ্নটো হৈছে কৃষি খণ্ডৰ বাবে ভাৰত চৰকাৰে কি কি ব্যৱস্থা গ্ৰহণ কৰিছে ইয়াৰ উত্তৰ হৈছে কৃষি খণ্ডৰ উন্নয়নৰ বাবে ভাৰত চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে তাৰে ভিতৰত ভূমি সংস্কাৰৰ ব্যৱস্থা সমবায় কৃষি ব্যৱস্থা মিশ্ৰ কৃষি ব্যৱস্থা বিস্তৃত আৰু পৌনঃপুনিক কৃষি ব্যৱস্থাৰ লগতে কৃষি ক্ষেত্ৰৰ অধিক উৎপাদনক্ষম বীজৰ প্ৰয়োগ ৰাসায়নিক সাৰৰ প্ৰয়োগ জলসিঞ্চনৰ ব্যৱস্থা ট্ৰেক্টৰ পাৱাৰ টিলাৰ হাৰভেষ্টৰ ইত্যাদি যোগানৰ ব্যৱস্থা গ্ৰহণ কৰিছে পাঠটিৰ 8 নম্বৰ প্ৰশ্নটো হৈছে নিৰক্ষৰতাক কিয় সামাজিক ব্যাধি বুলি কোৱা হয় ইয়াৰ উত্তৰ হৈছে এখন দেশ মানৱ সম্পদৰ উন্নয়ন অবিহনে কেতিয়াও আগবাঢ়িব নোৱাৰে শিক্ষাই দেশ এখনৰ মানৱ সম্পদৰ উন্নতি আৰু বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে শিক্ষাৰ অবিহনে মানুহৰ মনৰ পৰা অন্ধবিশ্বাস কুসংস্কাৰ দূৰ কৰি দেশৰ নাগৰিকসকলক উৎসাহী উদ্যমী আৰু প্ৰগতিশীল চিন্তাৰ অধিকাৰী কৰি গঢ়ি তোলাটো সম্ভৱ নহয় এক কথাত ক'বলৈ গ'লে শিক্ষাৰ অবিহনে এখন দেশৰ নাগৰিকসকল পূৰ্ণাংগ মানৱ হ'ব নোৱাৰে সেইকাৰণে নিৰক্ষৰতাক সামাজিক ব্যাধি বুলি কোৱা হৈছে পাঠটিৰ 6 নম্বৰ প্ৰশ্নটো হৈছে প্ৰাথমিক শিক্ষাক শিশুৰ মৌলিক অধিকাৰ বুলি কোনে স্বীকৃতি দিছে ইয়াৰ উত্তৰ হৈছে আমাৰ দেশৰ সংবিধানে প্ৰাথমিক শিক্ষাক শিশুৰ মৌলিক অধিকাৰ বুলি স্বীকৃতি দিছে আৰু 7 নম্বৰ প্ৰশ্নটো হৈছে শিক্ষাৰ অধিকাৰ আইনখন কোন চনত গৃহীত হৈছিল এইটো হৈছে চন 2009 চনত আশা ৰাখিছো তোমালোকে ভিডিঅ'টোৰ পৰা কিছু হ'লেও উপকৃত হ'বা আৰু অনাগত দিনত পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে তোমালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছো বাই